পনির কিন্তু একদম মজা পনির বে, কি সফট না চাই গুঁড়ো হয়ে গেছে পনির। মজা লাগছে। তো গাইস নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মানে আজি মোৰ জোচ নাই, কাৰণ মই ডাঙৰ এটা ভুল কৰিছোঁ, গম পাই না? তাৰে আগতে এইটো লাইট চাইট অফ কৰি দিওঁ, ডিউটি যাব ওলাইছোঁ। মানে ভুলটো কি কৰিছোঁ জানানে? ৰাতিপুৱা আহিছোঁ, আহি পেলাই বঢ়িয়াকৈ এডিটিঙত বহিছোঁ। এডিটিং ডেইলি কৰোঁ, এডিটিঙত বহিছোঁ, বহি পেলাই মানে যেনেকৈ এডিট কৰিছিলোঁ, মানে গাড়ী 3টামান লৈছোঁ, লৈ পেলাই ওখকৈ আলজি লৈ পেলাই ঘুমাই আছোঁ। ঘুমাই এডিট কৰিছোঁ, এডিট কৰি থাকোঁতে টোপনি আহি গ'ল। আৰু যে খানা ঘুমাই দিছোঁ, গলটো এনেকৈ বেকা হোৱা গয়। এই যেতিয়া মানে ধৰি লওক 3-4টামান বজাত উঠছোঁ নেকি, 3-4টামান বজাত উঠছোঁ নেকি, উঠাৰ পিছত আৰু চাওঁ যে গলটোৰ বিষ, এনেকৈ ঘূৰাব নোৱাৰোঁ, গলটো ৰবটৰ দৰে হৈ গৈছোঁ। মানে গোটেই বডিটো ঘূৰাব লাগে। দিনক ভাল লাগছি। গাড়ীত দি দিলোঁ কল্ড ষ্টাৰ্ট, কিন্তু গোটেই নিয়ৰ পৰিছেচোন অৱস্থা এয়া। মানে এইচব ঠাণ্ডা বস্তু না, কি কম। মানে মই আৰু ঘৰৰ পৰা কাপোৰ কানিও একো অনা নাই, গৰমৰ দিন যিহেতু পৰিছিল, আৰু মই এইকেইদিন ঘৰতো যোৱা নাই, সেইকাৰণে কাপোৰ কানি বেলেগ ঠাণ্ডাৰ কাপোৰ নাই। হ'লেও এটা পাতলা চাই জেকেট আছে, সেইটো পিন্ধি পেলাই বৰ্তমান কাম চলাই আছোঁ। কিন্তু অতি সোনকালে মই ঘৰত যাই আছোঁ, ঘৰৰো কাম আছে, সেইগিলা কাম চামগিলাও কৰিব লাগিব। সেইকাৰণে বাকী এতিয়া ডিউটি আৰম্ভ কৰিছোঁ। টাইম প্ৰায় হ'ল তোমাৰ 10:05, 10:04 আছিল, 10:05 হ'ল। এতিয়া ডিউটি অন কৰিছোঁ, অন কৰাই নাই, কৰোঁ ৰ'ব 1 ছেকেণ্ড। আৰু গাড়ীও দি দিলোঁ কল্ড ষ্টাৰ্ট। এই 4 মিনিট ব্ৰেক টাইম আছে, অনলাইন কৰি দিওঁ। এতিয়া আৰু চাওঁ, মানে 10টা বজাৰ পৰা ৰাতিপুৱালৈকে মাৰিম। মানে ৰাতি ডিউটি মাৰিলে কেইটকা ইনকাম হয় আপোনালোকে সেইটো গম পাব এই ভিডিঅ'টোত। আৰু অকল ফাল্টুমি কৰিম, ফাল্টুমিনো কি কৰিম, মানে গলটোৰ বিষ হৈ আছে। ফাল্টুমি কৰিব খুজিলেও মানে ওলাই নাই, মানে মুভমেণ্ট কৰিব নোৱাৰি না বডিটো। চিনক এই চিটটো মুচপ পাই আহিলোঁ। গাইছ ওলাই ফেলে মাত্ৰ গেট পাইছিলোঁ, এই গেটখন বন্ধই কৰা নাই, মানে গাড়ীখন উলিয়াই ল'লোঁ। এতিয়া গেটখন মাৰি দিওঁ, মানে অৰ্ডাৰ লাগি গ'ল। প্ৰথম অৰ্ডাৰ গেট লাগি গ'ল। ক'ত লাগছি? ওমাগো দেখা পাইছি না, ফকাচ লৈছে ওমাগো, হাতীগড় চাৰিআলিৰ ওমাগো। এখন মাছ পাঞ্জাবী ধাবা আহি পালোঁ গাইছ। দিছ ইজ দ্য ৰেষ্টুৰেণ্ট। আৰু আইটেম কৰি ল'লোঁ পিক আপ। মানে অলপ জুচ কম পাব পাৰে, কিন্তু আপত্তি নকৰিব। এই গলৰ বিষটো ভাল হ'ব দি, তাৰ পৰা এনাৰ্জি চাব মোৰ কথা কৈছোঁ। আইটেম পিক আপ কৰিলোঁ, যাব লাগে মই তৰুণ নগৰ বাইলেন 7, এই ওচৰতে এইখিনিয়ে 2.7 কিলোমিটাৰ। পটাপট যাওঁ, ড্ৰপ কৰি আহোঁ, কিন্তু হাউচ নাম্বাৰ দিয়া নাই, গতিকে যাই পেলাই ফোন কৰিব লাগিব। মানে লোকেশ্যনক লাগি যাই লওঁ, লৈ পেলাই ফোন কৰিম যদি কাষ্টমাৰ ওলাই নাহে তেতিয়া। গাইছ অৰ্ডাৰ কৰি দিলোঁ, ডেলিভাৰ্ড। মানে তোমাৰ হাউচ নাম্বাৰ নাছিল, কিন্তু ফোন কৰোঁতে লাগে 2nd ফ্ল'ৰ বুলি দিয়া। 2nd ফ্ল'ৰ আহি পালোঁ, কিন্তু কেছ কালেকশ্যন আছে বঢ়িয়া 247। মানে অনলাইন মাৰি দিছে কাষ্টমাৰে, 5 ষ্টাৰ 55 rupees। ফেণ্টাষ্টিক। এই অৰ্ডাৰ লাগছিও আকৌ ইয়াতে একচেপ্ট অৰ্ডাৰ বুলি অপশ্যন। 57 লাগছি। ইয়াৰ কাত যাওঁজন মোক কিবা পাব আছিল নেকি মোৰ। চিধা আহি পাইছোঁ গাইছ, ইয়াৰ কাত দেখা হোৱা নাই ন, এইখান চাম। দিছ ইজ দ্য ইয়াৰ কাত আৰু মই আহি পালোঁ, কিন্তু আইটেমটো হোৱা নাই ৰেডি। পিক অৰ্ডাৰ নাও বুলি আহিছে, কিন্তু আইটেমটো ৰেডি হোৱা নাই। ৰেডি মাৰ্ক কৰিলে পিক আপ কৰিব যাওঁ, চাওঁ কিমান টাইম ল'ব নেকি। গাইছ ৰ'ব 1 ছেকেণ্ড। মুচি ল'লোঁ। মানে অৰ্ডাৰ পিক আপ কৰি পেলাই চিধা ডেলিভাৰ কৰিছোঁ, কিন্তু এটা ধুনীয়া মোৰ কাৰণে মানে ভাল লগা মুমেণ্ট হৈছে। তাৰে আগতে দেখা দিওঁ, পইচা পালোঁ 77। অৰ্ডাৰ জাষ্ট সেইখিনিতে ডেলিভাৰ কৰিছোঁ। এই লাইট জ্বলি আছে, তাতে কাষ্টমাৰে আহি লৈ গ'ল। মানে কাষ্টমাৰটো হৈছে আমাৰ সিফালৰ। তাতকৈ ডাঙৰ কথাটো হৈছে মোৰ ভিডিঅ' চাই মোক চিনি পায়। তাতকৈ ডাঙৰ কথাটো হৈছে অৰ্ডাৰটো চাই নহওঁতে বোলে কাষ্টমাৰটোৱে গম পাইছি বোলে মই বুলি মোক ফোন কৰিছি। মানে লোকেশ্যনটো অলপমান ভুল আছিল, মানে ৰং চাইডেদি দেখাইছিল। মই আকৌ মেপত চাই পেলাই ঘূৰি আহি পেলাই মানে পাব হৈছিলোঁ, তেতিয়াই ফোন কৰিছি। বোলে ক'ত আছে আপুনি? মই বোলো আপোনাৰ লোকেশ্যন পামেই আৰু যাই আছোঁ। কৈছি সত্যদা নেকি? মই বোলো হয়। আহক মই ৰখি আছোঁ। লগ পালোঁ, ভালকৈ চিনাকি হ'লোঁ, কথা বতৰা পাতলোঁ। যিহেতু আৰু কাষ্টমাৰ জমেট'ৰ ফালৰ পৰা ধৰি লওক ফেচ ৰিভিল কৰা এলাউড নাথাকে, চ' একবাৰ ৰিভিল কৰিলোঁ, ভিডিঅ' ডিলিট কৰিব লগা হৈছে, সেইকাৰণে ফেচ ৰিভিল কৰা নাই। বাৰু নিজে ইচ্ছা কৰিলে পাৰি, যদি কাষ্টমাৰে যদি সন্মুখৰ পৰা কয় বোলে ভিডিঅ' কৰ বা ধৰি লওক কৰোঁ, তেতিয়াহ'লে পাৰি। কিন্তু যদি মানে মই কওঁ, তেতিয়াহ'লে মানে যদি পাৰ্মিশ্যন লওঁতো শ্ব' কৰিব নোৱাৰোঁ, তেতিয়াহ'লে জমেট'ৰ ফালৰ পৰা কমপ্লেইন আহে। সেইকাৰণে ভিডিঅ' কৰা নাই, কিন্তু ভাল লাগছে। মন একদম দিল গাৰ্ডেন একেফালে চলি, তাতে আকৌ চিনাকি সুন্দৰ। এতিয়া আছোঁ বৰ্তমান মই জ্যোতিনগৰ। আৰু নেক্সট অৰ্ডাৰ ক'ত লাগে চাওঁ নেকি। 77 পালোঁ গুৱাহাটীত, জৰুড তিনিআলি, খ্ৰীষ্টান বস্তি, পল্টন বজাৰ, জৰুড তিনিআলি। এবাৰ দেখ জৰুড তিনিআলি ফালে যাই থাকোঁ নেকি। চলো
গাইজ এষাৰ কথা নাই নে বোলে মনে কৱে ৰজা হবা বিধাতাই দে খুজি খাবা জাষ্ট লাইক মানে সেনেকুৱা ঘটনাই মোৰ লগত হৈছে কিন্তু মই মানে ইফালে যাইছিলোঁ চানমাৰী এইফালে ওলাম বুলি ভাবিছিলোঁ আছাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট পাছলি মাত্ৰ অৰ্ডাৰ লগে দিছিলোঁ ইয়াতে দিছি মানে তোমাৰ ক্লাউড কিটচেন বুলিয়ে ক'ব লাগিব অকল অৰ্ডাৰে দিয়ে খানা পিনা মানে এটা খোৱা এলাউড নাই মানে জেগা নাই আৰু বাকী আৰু কাষ্টমাৰ লোকেশ্যন যাব লাগে মই তোমাৰ ইয়াতে মোচা জাগাত যাব লাগে দেখোন অলপমান গেলি মই চাহ খোৱা দোকানটো পাম মানে এই খুৰাজনে যে বনায় বন্দাৰ সেইখিনিত তাতে চাহ খোৱা দোকানত যাই পেলাই চাহ খাম নেকি যায় খাব লাগিব কিন্তু আজিৰ দিনত ভাত খোৱা নাই না এই ৰুমত থাকিলে ভাত বনোৱাও নাযায় খাৱাও নাযায় কাম হোপা শেষ হৈ নাই আলনি হৈ যায় যি নহওক অৰ্ডাৰ পিক আপ কৰি লৈছোঁ বেগুৰ আছে আইটেম আৰু অৰ্ডাৰ লাগছি তোমাৰ 101 টকা নে কিবা সেনেকুৱা দেখাইছিল এতিয়া যাওঁ চিধা ড্ৰপ কৰিবা নেকি যাবা কিমান লাগে 6.4 কিলোমিটাৰ পইচা কমাই দিব নেকি সেইটো এটা সন্দেহ আছে চাওঁ আৰু কেইটকা দেই গাইজ পইচা পালোঁ 97 অলপমান কমাই দিছি হ'লেও চলি যায় এতিয়া তাকে ভাবিছোঁ এই আপডেট আছে এপটোৰ আপডেটটো দিলোঁ আৰু 1 ছেকেণ্ড আপডেট হৈ গয়া এক ঘণ্টা আপডেট দি ভুলে কৰিলোঁ নেকি চেল্ফিহে খোজে দেখোন হ'লেও কথা নাই জমেট'ৰ টি চাৰ্টটো আছে বাৰু চেল্ফি দি দিব পাৰিম যদি খোজে নাইৰে নোখোজিলে দেখ এতিয়া মই চাহ খাব যাওঁনে জোৰত তিনিআলি ফালে যাওঁ এই ঠাণ্ডা বহুত পৰছি বেয়া ঠাণ্ডা লাগে গম পাই না হাত চাত গিলে মানে একদম মানে চেঁচা পৰি গৈছে নিজৰ গালত লাললি নিজে জাপ মাৰি খাব লগা নিচিনা দিনক এতিয়া যাওঁ চিধা গৰম গৰম চাহ খাবা বলক আহি পালোঁ গাইজ দিছ ইজ দ্য দোকান আৰু মানে এনেকুৱা ঠাণ্ডা পৰছি এই পানীটো বেগৰ ভিতৰত থাকে মানে এইটো বেগৰ ভিতৰত থাকলে মানে এই পানীটো মোৰ গৰম গৰম ফিল হৈ গৈছে গম পা না মানে এইটো নৰ্মেল টেম্পাৰেচাৰত থাকে না ইচ্ছা ঠাণ্ডা পৰছি মই জেকেটটো পিন্ধিলোঁ উপায় নাই আৰু ঘৰত যাবই লাগিব জেকেট আনিবৰ কাৰণে নহ'লে নহ'ব বেছি বেয়া ঠাণ্ডা পৰছি নহ'লে কিনিব লাগিব আৰু এতিয়া পইচা আন খাম পইচা কি হাতাও ঘৰত জেকেট আছে কাপোৰ চাপোৰ আছে উৰা কাপোৰো আছে ভাল ভাল চব আছে ফেচিলিটি খালি যাই পেলাই লৈ লিহ'ল এতিয়া চাওঁ কোনদিনা যাওঁ বাকী এটা চাহ পানী খাওঁ হৈ গ'ল গাইজ চাহ পানী খাব বঢ়িয়াকৈ এতিয়া আহি পালোঁ মই জোৰত তিনিআলি আৰু ইফালে বম ডাঙৰ অৰ্ডাৰ এটাও লাগি গ'লে মানে তাৰ পৰা আহিলে অৰ্ডাৰ নালাগে আপোনালোকেও জানে ময়ো জানো গতিকে বাৰ্গাৰ ট্ৰিত লাগছি ইয়াৰ পৰা যাই পেলাই তোমাৰ কমাৰ্চ পইণ্ট দিবে লেফ্ট চাইডে তাৰ পৰা আকৌ ৰাইট চাইডে ৰাজগড় ৰোডৰ ৰাইট চাইডে বাৰ্গাৰ ট্ৰি আছে এতিয়া চিধা যাওঁ পিক আপ কৰিব যিহেতু মাউণ্ট নাই মটো ব্লগিং কৰিব পৰা নাই কিন্তু বেয়া নাপাব অতি সোনকালে মই ভিডিঅ' কোৱালিটি বম ইম্প্ৰুভ কৰিছোঁ বম আৰু তাৰে আগতে এটা মানে এই জাষ্ট ফৰ কিউৰিচিটি মানে মোৰ কিউৰিচিটি এটা আছে জানিবৰ কাৰণে মানে এইটো আইফোন 16টো বিক্ৰী কৰি পেলাই আইফোন 14 প্ৰ' এটা ল'ব পাৰি নেকি মানে 1 TBৰ এটা পাইছোঁ প্ৰায় 47,000 মান 46,000 মান দিলে হৈ যাব 46,000 বেছি দাম 46,000 মান দিলে হৈ যাব এইটো বিক্ৰী কৰিলে মই তাতকৈ বেছি পাম গতিকে 5,000 মান টকা বাচিও যাব কৰিম নেকি সেইটো কিন্তু 1 TB আছে ষ্ট'ৰেজৰ আনলিমিটেড এইটো যেতিয়া ষ্ট'ৰেজ প্ৰব্লেম কিন্তু সেইটোৰ ষ্ট'ৰেজ প্ৰব্লেমটো শেষ হৈ যাব কিন্তু কেমেৰা কোৱালিটিটো অলপমান ডাউন হৈ যাব সেইটো কাৰণে এতিয়া মোক কেমেৰা কোৱালিটিও লাগে ষ্ট'ৰেজো লাগে সেইকাৰণে মই মানে কনফিউজ হৈ আছোঁ আপোনালোকে কওকচোন 14 প্ৰ' ল'লে ভাল হ'ব নে এইটো দিয়ে মানে এডজাষ্ট কৰোঁ আৰু কিবাকৈ কেইদিনমান মানে কি আৰু 2-3 মাহ চলাবতো লাগবই তাৰপিছতে যদি পাৰোঁ আৰু আপগ্ৰেড কৰিব কাৰণ 16তে আৰু 256 বা 512 লৈ লাভ নাই না 17 ল'ব লাগিল গতিকে অলপমান 2-3 মাহটো টাইম লাগব অলপ পইচা জমা কৰোঁতে দিনক আপোনালোকে জনাব 14 প্ৰ' ল'লে ভাল হ'ব না এইটো দিয়ে বৰ্তমান এডজাষ্ট কৰোঁ এতিয়া চিধা যাওঁ পিক আপ কৰিবা নেকি তাৰপৰা চাওঁ ক'ত ড্ৰপ কৰিব লাগে যিহেতু পইচা বেছিকৈ দিছি নিশ্চয় দূৰে হ'ব ক'ৰবাত গাইজ আহি পালোঁ তোমাৰ ৰেষ্টুৰেণ্ট এইখন লাইট চাইটগিলা বন্ধ হৈ আছে সেইকাৰণে বাৰু একো দেখা নাই কিন্তু যাব লাগে মই 6.1 কিলোমিটাৰ আৰু লোকেশ্যনটো চিনি পাওঁ মানে হাতীগাঁও চাইডে 19 নম্বৰ বাইলেনতে বাকী আৰু যাই থাকোঁ অৰ্ডাৰ ডেলিভাৰ কৰিব নেকি এই চিৰিটোৱে যে অলপ ভয়ানক দেই ঘূৰি 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 যাব লাগে পিছলিলি ডাইৰেক্ট 1 ছেকেণ্ডত যাই তল পাম চিধাকৈ বিনা কষ্টই কি কম গাইজ কাহিনী অৰ্ডাৰ কৰিব আহিছিলোঁ ডেলিভাৰ দি পাহাৰৰ ওপৰত মানে এই বাৰ্গাৰ ট্ৰিপে অৰ্ডাৰ পিক আপ কৰাটো ডেলিভাৰ কৰিলোঁ তাৰপিছত বিৰিয়ানী বাইটিত গৈছিলোঁ তাৰপৰা এটা অৰ্ডাৰ লাগিছে ইয়াতে ভাঙাগড় ৰূপনগৰত তাতে এই পাহাৰত উঠিছোঁ ভাঙাগড়ৰ পাহাৰখনত এতিয়া মালটো মানে কাষ্টমাৰে ফোনে ৰিচিভ কৰা নাই 15 মিনিট যাই 3 মিনিট বাকী আছে 12 মিনিট ৰখছোঁ আৰু দুগুৰি মহৰ কামাৰ চেষ্টা কৰি আছোঁ মানে কাষ্টমাৰক কণ্টেক্ট কৰিব কিন্তু পৰা নাই মেছেজো দিছোঁ বুজিছ আৰু লোকেশ্যনতে হাউচ নাম্বাৰ একোৱেই নাই একো মানে প্ৰপাৰ একো এড্ৰেছেই নাই এতিয়া মেপত এইখিনিয়ে দেখাইছে কাৰণে ইয়াতে ৰখি আছোঁ ইফালে আকৌ চিৰি আছে ইফালে ৰাস্তা নাই মানে অন্দি ইয়াতে ৰাস্তা শেষ এই গাড়ী থোৱা আছে আগত ৰাস্তা শেষ ইয়াতে এতিয়া ইফালে চিৰি উঠি যোৱা চিৰি আছে এইকেইটা দেখা পাইছে না চিৰি কিন্তু সেই চিৰিকেইটাত উঠি যাবাক লাগি সিফালে লোকেশ্যনো দেখা নাই লোকেশ্যন আছে একজেক্টলি এইখিনিতে দেখাই আছোঁ ৰ'ব মেপখন অ'পেন কৰি দিওঁ এইটো চাওক লোকেশ্যন এইটোৱে
এইটো মই এইটোৱে লোকেশ্যন চাওক মানে আগত দেখি যাব ৰাস্তা নাই কিন্তু ঘৰটো চাগে এইটোৱে কিন্তু কাষ্টমাৰটোৱে ফোন উঠোৱা নাই এতিয়া মাত্ৰটো এটা বাঢ়িবতো নৰি না কম গ'লে হ'ব মেক্সে দগৰি মাৰিব বৰ হাল্লা কৰিব আছে এই ৰাতি 1 বজাত এটাও নহয় 10টা বাজিছে 1:26 এতিয়া চাওঁ ছাপৰ্ট টিমৰ লগত কণ্টেক্ট কৰোঁ এতিয়া বেলেগ আৰু ৰাস্তা নাই ৰখি ৰখি মোৰ মাথা বেয়া হৈ গৈছে পগলা হৈ গৈছোঁ কি মহাজন কি খবৰ এইচা ফুকছি না গাইছে এই পাহাৰৰ ওপৰত থাকি ফেলে মানে এই চিৰিকেইটাৰ ওপৰতে চিনক অৰ্ডাৰটো কেঞ্চেল হৈ গ'ল এইচা কেঞ্চেলেশ্যন অৰ্ডাৰ কেঞ্চেল মানে ছাপৰ্ট টিমৰ পৰা কেঞ্চেল কৰিছে ফোন কৰিছে ফোন মানে বিজি গৈ আছে এইফালে মইতো ফোন কৰিছোঁ ফোন ৰিং কৰা দেখোঁ কিন্তু একো ৰেছপন্স নাই ধাৰাসাৰ যি নহওক আইটেম কেঞ্চেল হৈ গ'ল পইচাও মই ভালেখিনিও পালোঁ ভালেখিনি মানে যি দেখাইছিল সেয়ে পাইছোঁ বাৰু ঠিকে আছে কৈয়েই ট্ৰিপ এটা কিন্তু দুটা হৈছে দেই 109 টকা পাইছোঁ বিৰিয়ানী বাইটো কাৰণে অৰ্ডাৰটো এতিয়া ক'ৰবাত বহি পেলাই বঢ়িয়াকৈ আইটেমটো খাই লৈ পেলাই বিৰিয়ানী বাইত যাওঁ নেকি কাৰণ এই অংকুৰ হাত আৰু যোনটো ইয়াত ৰখি আছে যিহেতু পনীৰ আইটেম 3 পিচ পনীৰ নেকি 4 পিচ পনীৰ আছে আৰু 2খন ৰুটি আছে সিহঁতক ভাগ দিলে আকৌ কাৰো পেট নভৰিব সেইকাৰণে মই নিজৰ পেট ভৰাওঁ মাছ মাংস হ'লে সিহঁতকে দিলোঁ ডাইৰেক্ট মইতো নাখাওঁৱেই সেয়া নাই ভেজ আইটেম যিহেতু সুযোগ পাইছোঁ আফটাৰ এ লং টাইম গতিকে মই খামাৰ নেকি ব'লক ক'ত বহু জেগা এটা বিচাৰি লওঁ গাইছ আহি পালোঁ বঢ়িয়া লোকেশ্যন আৰু মোৰ এইখন ফেমাছ ডাইনিং দিছ ইজ দ্য তোমাৰ এইখন কি বুলি কয়তো GMCH ফ্লাইঅভাৰ গণেশগুৰি ফ্লাইঅভাৰ এই গণেশগুৰি বোলে এইটো ভাঙাগড় ফ্লাইঅভাৰ আৰু দিছ ইজ দ্য আইটেম ইয়াতে আছে পনীৰ ইয়াতে আছে ৰুটি ইয়াতে আছে কিবা পিঁয়াজ बाकी इसका सील तोड़ने का भी एक्सपीरियंस है मेरे को फाल्टू গৈছে না চলটো দিনক দিনে খাব লাগে অলপ ন বেছি সিৰিয়াছ হৈ থাকিলে সোনকালে মাৰা যায় বোলে মোৰ ইচ্ছা নাই অলপ এনজয় কৰিব ইচ্ছা আছে লাইফটো হয় নাই মানৱ জীৱন পাইছোঁ ভোকটো কৰিবই লাগিব না সুখৰ ভোক বাকী টিচু পেপাৰ আছে টেনশ্যন নাই দিছ ইজ দ্য পনীৰ আইটেম লগতে চব্জি মানে চামুচ তামুচো আছে টেনশ্যনেই নাই একদম মানে কি বুলি কয় জিংগালালা লাইভ জিংগালালা হৈ গৈছে মোৰ এই হাতটো দমে পানী বটল আছে চাকচোন ক'ত চেপি লৈছোঁ পানী বটলটো হাতটো দমে গতিকে আৰু চামুচেদি কিয় খাওঁ হয় নাই হাতেদি খাওঁ পনীৰ কিন্তু একদম মজা পনীৰ বে কি চফ্ট হৈ নাচায় গুড়া হৈ গৈছে পনীৰ মজা লাগছে মানে আগতে বহুতবাৰ অৰ্ডাৰ কৰি মই নিজেও খাইছোঁ বিৰিয়ানী বাইটোৰ পৰা অৰ্ডাৰ কৰি খাওঁ ভাল লাগে কাৰণে কিন্তু ফ্ৰীত কেঞ্চেল হোৱা মালটোৰ এনে সোৱাদটো আৰু বেছি বাঢ়ি যায় না ফ্ৰী আইটেমৰ সেইটোৱে আৰু ইধাৰ আছে দুবানে কা আছে লেনে কা থামজাপ মজা লাগছে এগিলা শেষ কৰোঁ কৰি পেলাই আৰু বিৰিয়ানী বাইত যাওঁ গাইছ খাই লৈ পেলাই মজাকে সেই কৰিলোঁ মানে হাঁহি উঠাৰ কাৰণটো কৈ আছোঁ খাই লৈ পেলাই বঢ়িয়াকৈ আহিলোঁ বিৰিয়ানী বাইত মানে আহি পেলাই বঢ়িয়াকৈ ধূপ চুপ জ্বলালোঁ মানে গোটেইকেইটা আছিলতো সেইকাৰণে ভিডিঅ' কৰা নাই বাকী কাষ্টমাৰ লোকেশ্যনটো মানে মই ৰিভিল কৰাটো বন্ধ কৰি দিছিলোঁ কিন্তু এই লোকেশ্যনটো দেখা পাই পেলাই ৰিভিল কৰিব মন গৈছে আজি চাওকচোন একবাৰ এইটো কৰি চাওক ডিটেইলছ নাজানো দা এই ৰ এক ছেকেণ্ড লৰি আছে না অঁ এইটো বন্ধ হৈ গ'ল ডিটেইলছ নাজানো দা লোকেশ্যনত আহি কল কৰিবা বাছ তৰুণ নগৰ গুৱাহাটী হোৱাট এ আল্টিমেট লোকেশ্যন বাকী তুমি মই ঘৰ যাওঁ ধূপ জ্বলোৱা হ'ল নাই ধূপ চুপ নজ্বলাও হাই ধোৱাটো লেখিৰ পাত বাকী আমাৰ পাৰ্টনাৰ বাকীকেইটা গেছি সিফালে এখাতে আহিছে ইফালে মই যাওঁ ইফালে কাৰণ দিব লাগিব অৰ্ডাৰ মানে ইয়াতে যাওঁ যাই পেলাই ফোনটো কৰোঁ ফোন কৰিব দিছি গাইছ লোকেশ্যন আহি পেলাই ফোন কৰিলোঁ কাষ্টমাৰক এজ পাব্লিক ডিমাণ্ড অঁ ঠিক আছে বাকী ডেলিভাৰ মাৰ্কটো কৰি দিয়ক কেইটকা পাওঁ সেইটো দেখাওঁ মানে ওচৰতে আছিল হ'লেও 46 টকা দিছে বঢ়িয়া 2.5 কিলোমিটাৰত দেখা পাইছে না মানে ৰাতি এতিয়া পইচাটো বাঢ়াই দিছে ভাল লাগছে এতিয়া আৰু ইয়াৰ কাৰ্ড দা গেৰাণ্টেড অৰ্ডাৰ দি আছে কিন্তু মোক মানে 100% মানে মই নালগাটো বিচাৰোঁ মনে প্ৰাণে কাৰণ বহুত দেৰি লগাই দিব ৰাতি মানে দেৰি কৰিলে অলপমান মোৰো টাইমটো বৰবাদ যায় না এনে হা নাই যদি 3-4 ভাড়া মাৰিব ল'ৰাতে এটাতে মোৰ মানে সমাপ্ত কৰিব লগা হৈ যায় সেইকাৰণে বৰ্তমান টাইম হ'ল তোমাৰ 2:40 2:40 বাকী আৰু আকৌ যাওঁ বিৰিয়ানী বাইটোৰ ফালে মানে শালকুটিৰ দোকানৰ ফালে আড্ডা দিবা চাওক গাইছ স্ক্ৰেচ কাৰ্ড পাইছোঁ মই 60 টকা মানে কিহৰ কাৰণে পাইছোঁ জানা অৰ্ডাৰ লাগিছিলে তাৰ বিৰিয়ানী বাইটোত প্ৰায় 3টামান বজাৰ ওচৰি আৰু এতিয়া বৰ্তমান টাইম হ'ল তোমাৰ 3টা নহয় ঠিক 2:40-45 এনেকুৱা টাইমত লাগিছিল এতিয়া টাইম হ'ল 4:15 মানে কম বুলি ক'লেও 72 মিনিট মই ৰখছোঁ তাতে
ৰখাৰ কাৰণে এতিয়া মানে 60 টকা স্ক্ৰেচ কাৰ্ড দিছি অৰ্ডাৰ দিব আহিছোঁ মই তোমাৰ পাঞ্জাবাৰী এতিয়া আকৌ তোমাৰ বিৰিয়ানী বেটিৰ ফালে যাওঁ কিন্তু টাইম পাৰ হৈ গ'ল এতিয়া আৰু 25 টকা পাৰ অৰ্ডাৰটোও নাপাম বাকী কথা নাই এতিয়া 6টা বজাক লাগি আছোঁ কাৰণ 6টা বজাত গেট খুলিব তেতিয়া যাম কাৰণ বিশ্বই আমাৰ 4:30 পাত লৈ গৈছে মোক দি যাব পাৰিলে সেইকাৰণে মই অলপ দেৰিকৈ যাই আছোঁ গেট খোলাক নহ'লে মানে খুলিব পাৰি কিন্তু বেলেগ মানুহ মাতিব লাগিল নহ'লে ওপৰ দি পাৰ হ'ব লাগিল ঝামেলা আৰু আৰামছে যাম 6টা বজাত অলপ পইচা কামাই লওঁ নেকি দেখ আৰু বৰ্তমান একো ক'ব লগা নাই কিবা ক'ব লগা থাকিলে কম দেখ গাইজ নেক্সট অৰ্ডাৰ লাগছে তোমাৰ নেক্সট অৰ্ডাৰ লাগছিল এইখানত হাংৰি হোপ বহুত টাইম অপেক্ষা কৰিলোঁ তাৰ মোৰ অৰ্ডাৰটো পিক আপ কৰিলোঁ পিক আপ মাৰি যাওঁ যাব লাগে একদম মজা জেগা আনন্দনগৰ 2nd ফ্ল'ৰ হাউচ নাম্বাৰ 5 লোকেশ্যন চিনি পাওঁ একদম ঘৰৰ ওচৰতে অৰ্ডাৰটো দি পেলাই চিধা ৰুটি খাব যাম মানে পুৰি ৰুটি যি পাওঁ আৰু সেয়া খাব যাম আৰু ডিউটিও খতম হ'ব কাৰণ এতিয়া পোহৰো হ'ল লগতে আৰু 6টাও বাজে 5:43 6টা বজাত মানে অফলাইন হ'ম যাই পোৱা মানে একদম কটকটে 6টা বাজবই খাই লৈ পেলাই আৰামছে আৰু চিধা ৰুমত গুচি যাম নেকি এতিয়া চিধা লগ পাই আছোঁ মই আপোনালোক ঘৰত কাৰণ তাতে ৰুটি খাম না গাইজ অৰ্ডাৰ ডেলিভাৰ কৰি পেলাই অফলাইনো হৈছোঁ হৈ পেলাই আৰু চিধা আহি গৈছোঁ ঘৰ দিছোঁ এতিয়া ঘৰৰ লুকছ এতিয়া ৰুটি অৰ্ডাৰো দিছোঁ খাই লওঁ আহি পালাই এতিয়া চৰে তৰে হাগে নেকি আকৌ ছাৰ হাত ধোৱা পানী দিয়া হাত চাত ধুই পেলাই বঢ়িয়াকৈ খাই লওঁ গাইজ মোৰ খানা পিনা একদম ফেণ্টাষ্টিককৈ হৈ গৈছে কাৰণ এইফালে সূৰ্যটো থকাৰ কাৰণে মানে মোৰ আজি ইয়াতে ভিডিঅ'টো এণ্ডিং কৰিব মন গৈছে দেখা পাইছে না মানে কেমেৰাত ইমান ভালকৈ আৰু স্পষ্টকৈ অহা নাই হ'লেও মানে মোৰ চকু মানে গোটেই ৰাতি ডিউটি মাৰি পেলাই সূৰ্যৰ তাপটো ৰাতিপুৱা পাইছোঁ না মজা লাগছে সেইকাৰণে এইখিনি জেগাত বহি লৈছোঁ মজাকৈ ফুল গেট আপ আৰু চিট আপ এতিয়া আপোনালোকক মই এইখিনি জেগাতে ভিডিঅ'টো এণ্ডিং কৰি দিব খুজিছোঁ কাৰণ মোৰ মানে ৰুমত যাই পেলাই আৰু ভিডিঅ' শ্বুট কৰিব ইচ্ছা নাই এটা অলপ সময় বহিম মানে অলপ টাইম পাছ কৰিম বৰ্তমান টাইম হ'ল তোমাৰ 6:32 ক'বাৰ কিয় বকি আছোঁ 6:32 এতিয়া দেখাই আছোঁ মই আপোনালোকক মোৰ ইনকাম মানে কিমান টকা কামালোঁ আৰু 12টাৰ পিছত কামাইছোঁ মই 528 টকা সেইটো 12টাৰ পিছত কামাইছোঁ 528 টকা তাৰে আগত কামাইছোঁ মই 816 টকা 816 টকাৰ 400মান টকা যোৱাকালিৰে আছিল যোৱাকালি মানে ৰাতি মাৰি থোৱা আজি যেনেকৈ ৰাতি মাৰি থৈছোঁ সেনেকৈ 400মান টকা মাৰি থোৱা আছিল ইফালে 400 এইফালে 900মান টকা ইনকাম কৰিছোঁ কেইঘণ্টা ডিউটি মাৰিলোঁ 10টাৰ পৰা 12টাক লাগি 2 ঘণ্টা 8 ঘণ্টা ডিউটি মাৰিছোঁ 8 ঘণ্টাত কিমান হৈছে 8 ঘণ্টাত 900 টকা ইনকাম হৈছে যিটো নেকি বঢ়িয়া ইনকাম মোৰ মতে ভাল একদম ফেণ্টাষ্টিক আৰ্নিং আজি মই আপোনালোকক এটা চিক্ৰেট ৰিভিল কৰি দিওঁ নেকি মানে সঁচা কথা যদি কওঁ আৰু মই আগতে আৰু মোৰ বৰ্তমান এতিয়া মোৰ ধৰি লওক 1 বছৰ আগৰ কথা কওঁ 1 বছৰ আগতে মোৰ জীৱনৰ লক্ষ্য উদ্দেশ্য একোৱেই নাছিল জিৰ' কিন্তু ধৰি লওক মই 1 বছৰ পিছত মানে ধৰি লওক 1 বছৰ আগত মই যিটো ষ্টাৰ্ট কৰিছোঁ জাৰ্ণি পোনপ্ৰথমে আইফোনটো ল'লোঁ 15 লৈছিলোঁ তেতিয়া 16 ল'লোঁ 15ৰ EMI এতিয়াও শেষ হোৱা নাই 16ৰ EMIও আছেই আৰু গাড়ীখনৰ কিস্তিও আছেই মানে 3 তাৰিখে গাড়ী কিস্তি 5 তাৰিখে আইফোনৰ কিস্তি এই মোৰ জীৱনৰ উদ্দেশ্য বৰ্তমান আৰু 1 তাৰিখে ৰুম ভাড়া আছে এইটো বেলেগ কথা আৰু বাকী খাৱা লোৱাটো চব নিজৰে ছাৰ্ভিচিং এইবিলাক এক্সট্ৰা খৰচ আছে মানে এইখিনি কাম কৰিবৰ কাৰণে মই জীয়াই আছোঁ মোৰ এনেকুৱা অনুভৱ হয় কৰিও ভাল লাগে বাৰু সেইটো নকওঁ কিন্তু এটা উদ্দেশ্য পাই যায় আপোনালোকে যদি জীৱনৰ উদ্দেশ্য পোৱা নাই কিবা এটা বস্তু ফাইনেন্সত ল'ব সেইটো কিস্তি মাৰাটো জীৱনৰ উদ্দেশ্য বনি যাব একদম টপ চিক্ৰেট আৰু গাড়ী কিমান কিলোমিটাৰ চলাল সেইটো দেখাই দিওঁ এইফালে একদম ভিডিঅ'টো এণ্ডিঙে কৰি দিওঁ আৰু 93 কিলোমিটাৰ বেছি চলা নাই কিন্তু গাড়ী আৰু তেল চেলটো ভৰোৱাই নাই 1.2 লিটাৰ তেল খাইছি 74 এভাৰেজ দিছি মজা মানে যোৱাকালি মই একদম কটা ব্লিংকত থাকাত মানে ডিউটি মাৰি থাকোঁতে যোৱাকালি নপৰহি যোৱাকালি বুলি ক'লে ভুল হ'ব মানে 12টাৰ আগত আৰু যোৱাকালি 12টাৰ আগত মানে পৰহিয়ে তেল ভৰিছিলোঁ 300 টকাৰ যোৱাকালি দিনটো গেল পৰহিয়ে মাৰিছোঁ যোৱাকালি মাৰিছোঁ আজি মাৰিলোঁ মানে 12টাৰ পিছতো মাৰিলোঁ এতিয়াক লাগি গাড়ীত তেলে ভৰোৱা নাই কিন্তু ভৰাব লগা হৈছে বাৰু 300 টকাৰ তেলত মই কম বুলি ক'লে 2000 টকা ইনকাম কৰি দিলোঁ মোৰ গাড়ীখনৰ নাম হৈছে ধনযাত্ৰী সঁচাই মোক ধন দি আছে বিদ্যা ধনযাত্ৰী নাম কিন্তু সঁচাই ধন দিছে বিদ্যা আমাৰ মাদাৰৰ মানে পচন্দৰ নাম আৰু ৰাখিব মানে গণনা কৰা গৈছে সেইটো বেলেগ কথা কিন্তু ফেণ্টাষ্টিক নাম ফেণ্টাষ্টিক কাম
মই ফেণ্টাষ্টিক মানুহটো কাম কৰাত বেয়া নহয় উঠিয়া নহয় মানে অলপমান কষ্ট কৰিব জানো কষ্ট বুলি নকওঁ কাম কৰিব জানো আৰু জানো নকওঁ পাৰোঁ দেহাত জোৰ আছে না হয়নে নহয় এতিয়া ৰুমত যাওঁ টাটা বাই বাই গুড নাইট যদি ভিডিঅ' চাই ভাল পালে একো কৰিব নাগে লাইক কৰিব দিছোঁ কিন্তু নকলি চলে এই মজা থামছ আপ দি গৈছি মানে এই কৰি দিনক এতিয়া যাওঁ ৰুমটো ওচৰতে গতিকে পুটুককৈ যাই পেলাই ভিডিঅ' এডিট কৰোঁ আপলোড কৰোঁ ঘুমাই থাকোঁ